অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী নাহিদ আফ্ৰিনৰ জীৱনলৈ আহিছে সুখৰ বতৰা। পিছে কি এই সুখৰ বতৰা আপোনালোকে বাৰু জানেনে? এই সকলোবোৰ আপোনালোকক জনাম, গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব বুলি আশা ৰাখিলোঁ। বলিউডত জিলিকিছে অসমৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিন। 2015 চনত ইণ্ডিয়ান আইডল ৰানাৰ্ছ আপ হিচাপে খিতাপ লাভ কৰা অসমৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিনে পুনৰ জিলিকিব এইবাৰ বলিউডত। অহা 25 ফেব্ৰুৱাৰী তাৰিখে নাহিদ আফ্ৰিনৰ এটি হিন্দী নতুন গীত মুকলি হ'ব। জগ য়ে ভুলা দিয়ে নামৰ এটি হিন্দী গীতত কণ্ঠদান কৰিছে অসমৰ কণ্ঠশিল্পী নাহিদ আফ্ৰিনে। গীতটিক লৈ উৎকণ্ঠাত আছে নাহিদ আফ্ৰিনৰ অনুৰাগীসকল। বন্ধু-বান্ধৱীসকল, আপোনালোকেও নাহিদ আফ্ৰিনৰ এই গীতটি আঁকোৱালি ল'ব বুলি আশা ৰাখিছোঁ।